এইটো ঠাইডোখৰৰ নাম হ'ল ৰাখাল ঠাকুৰ সংৰক্ষিত বনাঞ্চল। এইটো মানে কিছুমান মানুহে আহি বেদখল কৰিছিল, মানে কেইদিনমান আগতে জংঘল চাফা কৰিছিল। চাফা কৰাৰ পিছত ঘৰ বান্ধাৰ কাৰণে গোটেইখিনি সামগ্ৰী আনি খুটি গাড়িছিল, যা চলাইছিল। তাৰপিছত আমি গম পাইলোঁ কথাটো, গম পাই পেলাই চিধা আহি পেলাই খুটি চুটি চব উভালি অফিচত লৈ গ'লোঁ। এতিয়া মানুহ পোৱা নাই, মানুহ পালেতো তাৰ নামত FIR কৰিলোঁ হয় মই। এনেকৈও আৰু আছে, বেলেগতো আছে এনেকুৱা। সেইটো আমিতো আমাৰ হিচাপত যিটো ফৰেষ্ট, মানুহ কয় পাট্টা বা হেৰি কি কয় ৰেলৱেৰ মাটি, কিন্তু আমি জনা হিচাপত ফৰেষ্ট। সেনেকুৱা মাটিও আছে। হয়, সেনেকুৱাইতো চাই আছোঁ। কি চাই আছে? সেইটো মানে বেদখল কৰাই হয়। এই ঘৰ আজি ঘৰ বান্ধিব, কালি ঘৰ বান্ধিব, এনেকৈ বেদখল কৰি শেষ কৰি দিব জংঘলখন। সেইটো মানে হেৰি ধ্বংস কৰাৰ কাৰণে এইটো মানে যা কৰিছে, বনাঞ্চল ধ্বংস কৰাৰ কাৰণে। গতিকে এইটো যাতে কৰিব নোৱাৰে। আৰু এইখিনি বস্তুৱে মই মোৰ অফিচাৰকো জনাইছোঁ, মোৰ ৰেঞ্জ অফিচাৰকো অৱগত কৰিছোঁ, ফটো পঠাইছোঁ। সেই আৰু এতিয়া অফিচাৰে কি ডিচিশ্যন লয় এতিয়া তেওঁৰ লগত কথা আৰু কি। আপোনাৰ পৰিচয়টো দাঙি ধৰিব। মোৰ নাম শ্ৰী বসন্ত কলিতা, ফৰেষ্টাৰ 1, ৰাখাল ঠাকুৰ, ভাৰপ্ৰাপ্ত বিষয়া। হয়, মই কেন্দ্ৰীয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন কৰ্মী। কথা হ'ল কি যে যিটো সময়ত চৰকাৰে, অসম চৰকাৰে যিটো সময়ত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই আছে, তো সেইটো সময়তে বঙাইগাঁও জিলাৰ দক্ষিণ বৈতামাৰী ৰাখাল ঠাকুৰ যোনখন পাহাৰ আছে, সেই পাহাৰখনত সংৰক্ষিত বনাঞ্চল, সেই পাহাৰখনত কিছুমান মানে সন্দেহযুক্ত ব্যক্তিয়ে কিছুমান অবৈধভাৱে মানে বেদখল কৰি তেওঁলোকে ঘৰ বনাই আছে। আৰু কিছুমান মানে এনেকুৱা ধৰণে সন্দেহযুক্ত ব্যক্তিয়ে ডেইলি সদায় মোটামুটি কি কৰি আছে, চেগুন কাঠৰ মানে কাটি মানে ব্যৱসায় কৰি আছে। তো আমি চৰকাৰক এইটোৱে দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে বেদখলকাৰীৰ বিৰুদ্ধে মানে কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু মোটামুটি সংৰক্ষিত বনাঞ্চলখনক মানে সুৰক্ষিত প্ৰদান কৰক।